গানটো শুনি ৰাধিকাই পাকঘৰৰ পৰা দৌৰি আহি ড্ৰয়িং ৰুমত পৰি থকা তাইৰ ফোনটো তুলি ল'লে আৰু এই ফোনটো গানটো গাই আছিল। নম্বৰটো দেখি তাই হৃদয় স্পন্দন তীব্ৰত হ'বলৈ ধৰিলে। নামটো জিলিকি থকা নাছিল যদিও জিলিকি থকা ফোন নম্বৰটো তাই বৰ ভালকৈ মনত পৰিল। তাই হয়তো সপোনতো সেই সংখ্যাটো পাহৰিব নোৱাৰে। ৰাহুলে নিজৰ কোঠাৰ পৰা চিঞৰি আছিল, মা তোমাৰ ফোনটো বাজিছে। ৰাধিকাই খন্তেকতে ফোনটো তুলি ল'লে। তাই ৰুমত টিভি চোৱাত ব্যস্ত ৰাজলৈ চালে আৰু তাৰপিছত তাইৰ ৰুমত পঢ়ি থকা ৰাহুললৈ। ফোনটো তুলি লৈ তাই বেলকনিৰ ফালে ওলাল। হেল্ল', হাই, কেনে আছা? এতিয়া ভালেই আছোঁ। সিফালৰ পৰা মাতটো আহিল। কিয়? কি হ'ল? মাত্ৰ তোমাৰ মাত শুনি মোৰ দিনটো ভাল হৈ গ'ল। ঠিক আছে, গতিকে এইটোৱেই কথা কোৱা কিয় ফোন কৰিলে? আজি মোক কেনেকৈ মনত পৰিল? আপুনি ভালদৰে জানে যে আজি শনিবাৰ। ৰাজ আৰু ৰাহুল দুয়ো ঘৰতে আছে। এনে পৰিস্থিতিত কথা পতা টান। ৰাধিকাই খৰখেদাকৈ কৈ আছিল। মই মাত্ৰ ফোন কৰিলোঁ যে মই আৰু ৰৈ থাকিব নোৱাৰোঁ। অহা সপ্তাহত আপোনালোকক লগ কৰিবলৈ অসমলৈ আহিম। অনুগ্ৰহ কৰি মোৰ বাবে হোটেল এখনত ৰুম বুকিং কৰক, য'ত কেৱল তুমি আৰু মই আৰু নিসংগতা থাকিব। ৰণালৰ হৃদয় কথা পাতনি মেলিলে। হোটেল? নাই, মই তোমাক হোটেলত লগ কৰিবলৈ যাব নোৱাৰিম। তেন্তে ক'ত লগ হ'ম? মই কেৱল আপোনাক লগ কৰিবলৈ আমেৰিকাৰ পৰা অসমলৈ ইমান দূৰ যাম আৰু হোটেললৈ আহিব নোৱাৰা। কিহৰ আপত্তি আছে? তাৰ কথা-বতৰাত ৰাধিকা হেৰাই গ'ল। তাই গম পোৱা নাছিল যেতিয়া ৰাহুলে তাৰ কোঠাৰ পৰা ওলাই আহি তাইৰ পিছফালে বেলকনিত থিয় হ'লহি। ৰাহুলক দেখা পাই তাই ৰাধিকাই ঠিক আছে বুলি পিছত কথা পাতিম বুলি ক'লে আৰু তাৰপিছত ফোনটো কাটি দিলে। কাৰ ফোন আছিল মা? ৰাহুলে সুধিলে। অ' সেইটো ন? সেইটো আছিল মোৰ বন্ধুৰ ফোন। এইদৰে কৈ তাই ফোনটো লৈ পাকঘৰলৈ গৈ শাক-পাচলি কাটিবলৈ ধৰিলে। যদিও তাই পাকঘৰত কাম কৰি আছিল, কিন্তু তাইৰ হৃদয় আৰু মন আমেৰিকাৰ ৰণালৰ ওচৰ পালেগৈ। তাইৰ হৃদয়খন জোৰেৰে ধপ-ধপাই আছিল। যোৱা ৭ বছৰে তাইক লগ পোৱাৰ আশাত জ্বলি আছিল। এতিয়া তাই বুজিব পৰা নাছিল যে তাই তাক ক'ত, কেতিয়া আৰু কেনেকৈ লগ পাব। এজন ব্যক্তিৰ জীৱনত কেতিয়া কোনোবা আহে নাজানে। কোনোবাই হৃদয়ৰ ইমান ওচৰ চাপি আহে যে তেওঁ সকলোৰে পৰা আঁতৰি নাযায়। ৰাধিকাৰ জীৱনত একোৱেই অভাৱ নাছিল। ৰাজ আছিল তাইৰ মৰমীয়াল স্বামী। ৰাহুল আছিল এজন স্মাৰ্ট আৰু বুদ্ধিমান 16 বছৰীয়া পুত্ৰ। কিন্তু তাৰ পিছত ৰণাল তাইৰ জীৱনলৈ আহিছিল অনলাইন বন্ধু হিচাপে আৰু সকলো উল্টা হৈ পৰিছিল। তাই কম্পিউটাৰত মেইল আৰু আজৰি সময়ত আড্ডা মাৰি পঠাইছিল আৰু লগতে তাক বহুত ফোন কৰিছিল। ল'ৰা আৰু স্বামীৰ পৰা গোপনে। তাই জীৱনৰ প্ৰতিটো আনন্দ আৰু সুখ ৰণালৰ আগত ভাগ নকৰালৈকে আধৰুৱা হৈ আছিল। বন্ধুত্ব এটা আৱেগ হৈ পৰিছিল।
কথা নপতালৈকে তাই এদিনেও কটাব নোৱাৰিলে। তেওঁৰ লগত দৈনিক কথা পতাটো তেওঁলোকৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল। ৰণালৰ ক্ষেত্ৰতো একেই আছিল। যদিও ৰাধিকাই স্বামী অফিচলৈ যোৱাৰ পিছত আৰু পুত্ৰ স্কুললৈ যোৱাৰ পিছত তেওঁৰ লগত কথা পাতিছিল, তথাপিও ৰাহুলে গুগলৰ ইতিহাসত সোমাই বহুবাৰ সুধিছিল যে মা এই ৰণাল কোন, আৰু তাই নাজানে বুলি বাৰে বাৰে কোনো উত্তৰ দিব নোৱাৰিলে। ৰাহুলে কিছুমান ধাৰণা কৰিছিল যে মায়ে কিবা এটা কৰি আছে, যিটো তাই আমাৰ লুকুৱাই ৰাখিছে। বহুবাৰ খং আৰু ক্ষোভত মায়ে নিজৰ কষ্ট প্ৰকাশ কৰিছিল যদিও বেছিকৈ ক'ব পৰা নাছিল। ৰাধিকাই এতিয়া কি কৰিব? ৰণালক লগ পোৱা ইচ্ছাক দমন কৰিবনে? নে তাই তাক লগ কৰিবলৈ হোটেললৈ যাব? এই সকলোবোৰ কথা ভাবি তাই চিন্তিত হৈ পৰিছিল। তাৰ পাছত হঠাতে তাই সিদ্ধান্ত লৈ ৰণালক মাতিলে। ৰণাল, মই ইতিমধ্যে তোমাৰ লগত মোৰ জীৱনত বহুত ভয় লৈ কথা পাতিছিলোঁ। মই আৰু এই ভয় লৈ জীয়াই থাকিব নিবিচাৰোঁ। মোৰ হৃদয়ত কোনো অসুস্থতা নাই আৰু তুমিও নহয়। গতিকে তুমি মোৰ ঘৰলৈ কিয় নাহিবা? মই তোমাক লগ কৰিবলৈ হোটেললৈ আহিব নোৱাৰিম আৰু তোমাক লগ পোৱাৰ সুযোগটো হেৰুৱাব নিবিচাৰোঁ। ৰাধিকাৰ কথা শুনি ৰণালে হুলস্থুলীয়া হৈ পৰিল। আপুনি পাগল হৈ গ'ল নেকি? আপোনাৰ স্বামী আৰু ৰাহুলে কি ক'ব? নাই, এইটো ঠিক নহ'ব। কি ভাল নহ'ব? এইখন মোৰ ঘৰ নহয়নে, য'ত মই বিচৰা কাৰোবাক মাতিব পাৰিম। মোৰ হৃদয়ত কোনো কুইচ্ছা নাই। মই তোমাৰ লগত বন্ধুত্ব কৰিলে কি ভুল কৰিলোঁ? আৰু যদি ৰাহুলৰ কিবা সমস্যা হয় তেন্তে ঠিকেই আছে। আমি এই অধ্যায়টো চিৰদিনৰ বাবে বন্ধ কৰি দিম। কিন্তু মই তোমাক এবাৰ হ'লেও লগ কৰিব লাগিব। এই হৃদয়খনে তোমাক লগ কৰিবলৈ হতাশ হৈ পৰিছে। তুমি মোৰ ঘৰলৈ আহিবানে? ৰাধিকাই একে উশাহতে সকলো কথা ক'লে। মোক চিন্তা কৰিবলৈ কিছু সময় দিয়ক। সি চিৰিয়াছ হৈ ক'লে। মাত্ৰ ভয় খালোঁ। আগতে বহুত তৰ্ক কৰিছিলা যে এবাৰ ফোন কৰিলে মই দৌৰি আহিম। এতিয়া কি হ'ল? তোমাৰ স্বভাৱটো দেখিছোঁ। মোক হোটেললৈ মাতি মোৰ অন্যায় সুবিধা ল'ব বিচাৰিছিলা। তাৰ মাতটো আৰু ডাঙৰ হৈ গৈছিল। চুপ থাক, ৰণালে ক'লে। ঠিক আছে। 19 তাৰিখে 10 বজাৰ বিমানখনৰ ভিতৰত মই অসমলৈ আহিম। আৰু সেইদিনা সন্ধিয়া তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আগত লগ হ'ম। কিন্তু প্লিজ, ৰাজে মোক মাৰপিট কৰিব নোৱাৰিব। ঠিক আছে, মই ৰৈ থাকিম বুলি কৈ সি ফোনটো কাটি দিলে। ৰাধিকাই তাক নিজৰ ঘৰলৈ মাতিলে, কিন্তু তাৰ পিছত বিভ্ৰান্ত হৈ পৰিল। ৰণাল কোন আৰু ৰণাল কোন সেই বিষয়ে ৰাজ আৰু ৰাহুলক কি ক'ব? ৰাজে বুজিব, কিন্তু কোনে জানে ৰাহুলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? তাৰ সন্মুখত তাইৰ কি সন্মান থাকিব?
অপেক্ষাৰ 7 দিনটো পৰীক্ষাৰ দৰে পাৰ হৈ গ'ল, য'ত তাই প্ৰতিটো মুহূৰ্ততে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰি থাকিল। ৰাধিকাৰ ভিতৰত চলি থকা ধুমুহাটোৰ বিষয়ে বাহিৰৰ কাৰো কোনো ধাৰণা নাছিল। এই 7 দিনত তাইৰ মনত চলি থকা আশাবোৰ এতিয়া কি হ'ব? এই প্ৰশ্নটোৱে লগ পোৱাৰ আন্তৰিক হেঁপাহ দমন কৰি পেলালে। এতিয়া ৰাধিকাৰ লগ পোৱা তীব্ৰ হেঁপাহতকৈ 19 তাৰিখে কি কৰিব লাগে যাতে সকলো ঠিকেই থাকে তাক লৈহে বেছি চিন্তিত হৈ পৰিল। 19 তাৰিখে ৰাজ আৰু ৰাহুলে বন্ধুৰ বান্ধৱীক লগ কৰিবলৈ যাব আৰু কোনো টেনচন নোহোৱাকৈয়ে ৰণালক লগ পাব পাৰিব। এই বুলি ভাবি তাই ৰাতিপুৱা সাৰ পাইছিল। কিন্তু প্ৰায় মানুহে যি ভাবে সেয়া নহয়। দুয়োৰে কোনোৱেই তেনে কোনো পৰিকল্পনা কৰা নাছিল। অৱশেষত 19 তাৰিখ আহিল। এই সময়ছোৱাত তাই ৰণালৰ লগত কথা পাতিব পৰা নাছিল। কাইলৈ তাইৰ জীৱনত কি ধুমুহা আহিব নাজানি তাই গোটেই ৰাতিটো ছটফটাই ঘূৰি ফুৰিছিল। এনে সিদ্ধান্ত লোৱাৰ বাবে বহুবাৰ তাই নিজকে গালি পাৰিছিল যদিও কাঁড়ডাল ইতিমধ্যে ধনুৰ পৰা ওলাই গৈছিল। সি আহিব নালাগে বুলিও তাই ক'ব পৰা নাছিল। কিন্তু আৱেগ আৰু আত্মবিশ্বাসেৰে তাই ইমান দূৰৈৰ ঠাইৰ পৰা ৰণালক ফোন কৰিছিল। ঘৰখনত শান্তি সৃষ্টি হৈছিল। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছিল। এনেকুৱা ধুমুহা আগত নিস্তব্ধতা আনে। ঠিক 2 বজাত ৰণালৰ ফোন আহিল। মই এয়াৰপৰ্ট পালোহি। ৰাধিকাৰ হৃদয়স্পন্দন তীব্ৰ হ'বলৈ ধৰিলে। তাইৰ চকু দুটাৰ সুখত জিলিকিবলৈ ধৰিলে আৰু উত্তেজনাত তাইৰ মুখখন ৰঙা হৈ পৰিল। আকৌ এবাৰ ভাবি চাওকচোন, আন ক'ৰবাত লগ হওঁ। ৰণালে অস্থিৰ হৈ সুধিলে। নাই, যিয়েই নহওক এতিয়া দেখা যাব। মই পিছুৱাই নাযাওঁ। এতিয়া তাইৰ হাত-ভৰি কঁপি উঠিছিল অস্থিৰতাত। ৰাজ আৰু ৰাহুল নিজৰ নিজৰ কোঠাত আছিল। হঠাৎ দুৱাৰৰ ঘণ্টা বাজি উঠিল। ধপধপাই থকা হৃদয় এখনেৰে তাই দুৱাৰখন খুলিলে আৰু তাইৰ সন্মুখত এজন স্মাৰ্ট, আকৰ্ষণীয়, ওখ, ক'লা 30 বছৰীয়া মানুহ থিয় হৈ অহা দেখিলে। তাক তাইৰ মুখখন লাহেকৈ ওলাই দেখালে। একেটা চিনাকি মাত, হাই শুনি তাই পাক-আপ কৰিলে আৰু তাৰ পিছত শুকান ডিঙিটোৰে কোমলকৈ ক'লে, হাই, ভিতৰলৈ আহক। ৰণাল দ্বিধাদ্বন্দ্বে ভিতৰলৈ সোমাই অহাত ৰাহুলে খৰধৰকৈ নিজৰ কোঠাৰ পৰা ড্ৰয়িং ৰুমলৈ ওলাই আহিল। বেটা, এইজন ৰণাল ককা। ৰাধিকাৰ মুখৰ পৰা নামটো অতি কষ্টেৰে ওলাই আহিল, যিটো শুনি ৰাহুলে অলপ অস্থিৰ হৈ পৰিল আৰু তাৰ পিছত খংটো লুকুৱাই খৰধৰকৈ খবৰ ভালনে কৈ সি নিজৰ কোঠালৈ গ'ল। নিজৰ অস্থিৰতা আৰু অস্থিৰতা লুকুৱাই ৰাধিকাই লঘু হাঁহি এটা মাৰি ৰণালৰ ফালে চাই ছোফাত বহিবলৈ ক'লে। ৰাজকোঠাত কোনো গতিবিধি নাছিল। টিভিটো সদায়ৰ দৰে অন হৈ আছিল। টিভিৰ সন্মুখত বহি আছিল ৰাজ। তাই কোঠাটোত সোমাই ক'লে, কোনোবা আহিছে। কোন?
ৰনাল কোন? ৰাজে আচৰিত হৈ সুধিলে। মোৰ বন্ধু, তাই খন্তেকতে ক'লে। আৰু এতিয়া তাই যিকোনো পৰিণতিৰ বাবে সাজু হৈ উঠিল। তাই সিদ্ধান্ত লৈছিল যে যদি ৰাজে তাইক তাত থকাটো নিবিচাৰে, তেন্তে তাই তাত নাথাকিব আৰু নিশ্চয় ৰনালৰ লগত নাথাকিব। তাই জানিছিল যে সি তাই ভাল বন্ধু হ'ব পাৰে, কিন্তু ভাল জীৱন সংগী নহয়। ৰাজে কোনো উত্তৰ নিদিলে আৰু 15 মিনিট ধৰি নিজৰ ঠাইৰ পৰা গুচি গ'ল। ৰাধিকাই পাকঘৰলৈ গৈ কফি বনাবলৈ ধৰিলে। মাজতে তাইও অকলে বহি থকা ৰনালৰ লগত কথা পাতি থাকিল। হঠাৎ ৰাহুলে পাকঘৰলৈ আহি খং প্ৰকাশ কৰি ঘৰৰ বাহিৰলৈ ওলাই গ'ল। তাই কফি আনি ৰাধিকাই দেখিলে যে ৰাজ কোঠাটোৰ পৰা ওলাই আহিছে আৰু তাৰ পিছত ৰনালৰ লগত অতি আৰামত হাত মিলাই তাৰ কাষত বহিল। তাৰ পিছত কি হ'ব বুলি ভাবি তাই হৃদয়খন তীব্ৰভাৱে ধপধপাই থাকিবলৈ ধৰিলে। তেওঁলোকৰ সম্পৰ্ক শক্তিশালী আছিল যে তেওঁলোকে কেতিয়াও তেওঁলোকৰ পাৰস্পৰিক কাজিয়া, ভুল বুজাবুজি আৰু অভিযোগ কাৰো সন্মুখত আহিবলৈ নিদিলে। এই সকলোবোৰ কেতিয়াও শোৱাৰ কোঠাৰ পৰা ওলাই নাহিল। যিমানেই কাজিয়া নকৰক কিয়, শোৱাৰ কোঠাৰ বাহিৰত তেওঁলোক আছিল এজন স্বাভাৱিক স্বামী-স্ত্ৰী। 10 মিনিট বহি কথা পতাৰ পিছত পৰিৱেশ গধুৰতা অলপ কমি গৈছিল। তাৰ পাছত ৰাধিকা আৰু ৰনালক অকলে এৰি নিজৰ কোঠালৈ উভতি গ'ল। ৰাধিকাই সকলো সম্পূৰ্ণৰূপে চম্ভালিবলৈ কিছু সময় লাগিল। সময়ৰ লগে লগে তাই হেৰুওৱা আত্মবিশ্বাস ঘূৰি আহিবলৈ ধৰিলে। আধা ঘণ্টাৰ পাছত ৰাহুল উভতি আহি পোনে পোনে পাকঘৰলৈ গ'ল। তাৰ পিছে পিছে পাকঘৰলৈ গৈ তাই দেখিলে যে ৰাহুলে পেৰা আৰু জেলেপি আনিছে। ৰাধিকাই আচৰিত হৈ তাৰ ফালে চালে আৰু ৰাহুলে ক'লে, "মাৰ তোমাৰ বন্ধুৰ বাবে। মোৰ বন্ধুবোৰ আহিলে তুমিও বজাৰলৈ গৈ আমাৰ বাবে আমাৰ পচন্দৰ মাজা আৰু চিপছ লৈ আহা। গতিকে তোমাৰ বন্ধুৰ বাবে তোমাৰ পচন্দৰ মাজা লৈ আহিছো। তোমাৰ বন্ধুত্ব গঢ়ি তোলাৰ অধিকাৰ নাই নেকি?" ৰাধিকাৰ চকু দুটা আনন্দৰ চকুলোৰে ভৰি পৰিল আৰু তাৰ পিছত তাই আনন্দেৰে প্লেটত পেৰা আৰু জেলেপি থবলৈ ধৰিলে। প্ৰায় 3 ঘণ্টাৰ পিছত ৰনাল 6 বজাৰ বিমানেৰে আমেৰিকালৈ উভতি আহিল। ৰনাল যোৱাৰ পিছত ৰাধিকা ভয় লাগিল যে ৰাজে এতিয়া কি হুলস্থুলৰ সৃষ্টি কৰিব তাই নাজানে। ভয়ত তাই তাৰ সন্মুখলৈ যাবলৈ দ্বিধাবোধ কৰিছিল। ৰাতি আহাৰ খোৱাৰ পিছত বিচনাত শুই ৰাজে সুধিলে, "ৰনাল গ'ল নেকি?" "হয়, সি গৈছে। তেওঁ যেন তোমাৰ প্ৰকৃত বন্ধু। সেইবাবে ইমান দূৰৰ পৰা তোমাক লগ কৰিবলৈ আহিছিল। মই এজন পুৰুষৰ লগত বন্ধুত্ব গঢ়ি তোলাত তোমাৰ বেয়া লাগিছিল নেকি?"
মই মোৰ বন্ধুতকৈ মোৰ ঘৰখন বেছি ভাল পাওঁ আৰু আজিৰ এই কাৰ্যৰ বাবে তুমি মোক যি ধৰণে শাস্তি দিব পাৰিবা। শাস্তি? কেনেকুৱা শাস্তি? তুমি একো ভুল কৰা নাই। মই এসপ্তাহ আগতে গম পাইছিলোঁ যে তোমাৰ বন্ধু আহি আছে। এই কথা শুনি ৰাধিকাই হতাশ হৈ পৰিল। তেতিয়া তাই ক'লে, তেন্তে তুমি মোক একো নকলা কিয়? চোৱা ৰাধিকা, মই তোমাৰ লগত 18 বছৰ কটালো। মই তোমাৰ স্বভাৱটো জানো। তুমি ইচ্ছা কৰিলে তুমি তাক বাহিৰতো লগ পাব পাৰিলাহেঁতেন। কিন্তু তুমি তেনেকুৱা কৰা নাছিলা। ভিতৰি ভিতৰি আপোনাৰ মোৰ ওপৰত আৰু আমাৰ সম্পৰ্কৰ ওপৰতো বিশ্বাস আছিল। মই সেই স্বামীৰ মাজৰ এজন নহয় যিয়ে নিজৰ পত্নীক মানুহ বুলি নাভাবে। বন্ধুত্ব যিকোনো মানুহৰ লগত আৰু যিকোনো সময়তে হ'ব পাৰে। এসপ্তাহৰ আগতে যেতিয়া আপুনি তাইক ঘৰলৈ আহিবলৈ ফোনত মাতিছিল তেতিয়া তুমি কোৱা সকলো কথা শুনিছিলোঁ। আৰু মই আপোনাৰ আস্থাক আঘাত দিব বিচৰা নাছিলোঁ। বিশ্বাসৰ সমান মই ৰাখিব লগা হ'ল। গিৰিয়েকৰ কথা শুনি ৰাধিকাই চকুৰে আনন্দৰ চকুলো টুকিবলৈ ধৰিলে। আৰু হয়, যিমান দূৰলৈকে এজন পুৰুষ আৰু এগৰাকী মহিলাই কেতিয়াও বন্ধুত্ব কৰিব নোৱাৰে, মই ভাবোঁ যে তোমাক আজিলৈকে কেতিয়াও অভিযোগ কৰাৰ সুযোগ দিয়া নাই। মই সঠিক নেকি? স্বামীৰ শেষ কথাৰ অৰ্থ বুজি ৰাধিকাই লাজতে ৰঙা পৰি গ'ল আৰু তাৰ পিছত লাজতে গিৰিয়েকৰ কোলাত সোমাই গ'ল। ধন্যবাদ বন্ধু বান্ধৱীসকল।